गुरुजी आप जनता है ना असम में किसका राज सालता है? देखिए हाँ मैं जानता हूँ कि राज किसका चलता है, लेकिन राज किसका भी हो गाना तो सिर्फ जुबिन का ही बजेगा। उसकी आवाज में जो जादू है वो किसी और में नहीं। जुबिन का गाना हमेशा दिल को এটা একেবাৰে ৰাতিৰ গান গাওঁ। এইটো কি আচলতে যিটো পিন্ধিছে কি হয় কি বুলি ক'ব পাৰে? এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট, এইফালে বতাহ সোমাই। এইটো আমাৰ সমীৰক সুধি ল'লেই হ'ল, গান লিখে যে সমীৰ। भाई एक ये कोई नॉर्मल कॉन्सर्ट नहीं, ये था जुबिंदा का जंगल। लोग जुबिंदा के लिए कुछ भी करने को रेडी थे। कोई पेड़ এইটো আকৌ নতুন কি ওলালে? অসমীয়া ভাষা ইমান বছৰ আছে দেখোন। মইতো অসমীয়া কৈ আছোঁ, কিন্তু স্বীকৃতি দিবলৈ কি আছে? হু চাইজ দাস হা কোন আৰ্টছ অফ মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গ। এষ্ট্ৰলজাৰ্ছ যদি সকলো কথা আগতীয়াকৈ জানে আমাক কিয় নজনায়? এইটো মিছা কথা, কাৰণ কেইদিনমান জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ এটা তেওঁৰ নিচিনা শিল্পী নহ'লে চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন। মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা, জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো জুবিন এটা পাগল। গোসাঁই ঘৰততো ভগৱানৰ ফটোহে থয়, তোমালোকৰ ঘৰত এই মানুহজনৰ ফটো কিয় লৈছা? কোন হয়নো? শুনা, যোনে কোনো ধৰণৰ স্বাৰ্থ নৰখাকৈ নিজৰ সৰ্বোচ্চ জনতাৰ নামত কৰি দিব পাৰে, তেওঁ ভগৱানতকৈ কোনো গুণেই কম নহয়। অসম আৰু অসমীয়াৰ বাবে তেওঁৰ যি অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি। তেওঁ আমাৰ গৌৰৱ আছিল, আছে আৰু সদায় হৈ থাকিব। তেওঁ আমাৰ জুবিন গাৰ্গ। হয়, মই এতিয়া ছিংগাপুৰত আছোঁ। বহুত ফোন আহি আছে ঘৰৰ পৰা, বন্ধুবৰ্গৰ পৰা। ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে। এই 3 কোটি 20 লাখ জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি 2জন বা 3জন মানুহ